কৰিব আজি ভাইবনী মন্দিৰ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰেছ মিটত উপস্থিত ভাইবনী পূজা কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ বিশিষ্ট ব্যক্তিসকল আজিৰ মেইন প্ৰেছ মিট দিয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ ঐতিহ্যমণ্ডিত ভাইবনী বুঢ়া বুঢ়ী মন্দিৰ বুলি আমি জানো যিটো নেকি 1346 চনৰ 1346 চনৰ আগৰ পৰাই ইয়াতে জমিদাৰী আমলৰ দিনৰ পৰা তাৰমানে ইয়াত পূজা পাতল কৰা হৈছিলে ইয়াত তেতিয়া মই শুনা মতে তেতিয়া বাঘ ওলাইছিলে ভালুক ওলাইছিলে তেনেকুৱা পৰিস্থিতি আছিল ইয়াত এইটো বহুত মোটামুটি ধৰক 150-200 বছৰ পুৰণা বুলি ক'লেও আমাৰ ভুল নহ'ব বহুত দুখৰ বিষয় ইয়াৰ আগতে পূজাৰ সময়ত আমি এইবাৰ যেতিয়া পূজা হৈছিলে তেতিয়া আমি এটা আপোনালোকক এটা কি দিছিলোঁ আমি বাইট দিছিলোঁ যে ভাইবনী মন্দিৰ ওচৰৰ যিটো আমাৰ ডাম্পিং গ্ৰাউণ্ড হৈ আছে সেইটো যাতে আমাৰ পবিত্ৰ ঠাইখন নষ্ট নকৰে যাতে ইয়াত গেলা পচা গন্ধৰে যাতে ভৰপূৰ নহয় য'ত নেকি ইয়াত পূজাথলী হয়তো আমাৰ আৰু ভাই ভনী হ'ল সুভদ্ৰা আৰু বলৰাম আৰু বুঢ়া বুঢ়ী মানে হ'ল আমাৰ মাতা পাৰ্বতী আৰু ভগৱান শিৱক পূজা কৰা হয় তাৰোপৰি এই কাৰ্যটো এতিয়া আমি জনাত এইটো পৌৰসভাতে পৰিচালিত হৈ আছে আমাৰ লক্ষীপুৰ পৌৰসভা ইয়াৰ আগতো আমাৰ ৰাইজে মন্দিৰ কমিটিয়ে গৈ প্ৰতিবাদ কৰিছিলে যে ইয়াত ডাম্পিং গ্ৰাউণ্ডটো দিব নালাগে ইয়াত অভাৱ বহুত আছে কেৱল ডাম্পিং গ্ৰাউণ্ড ইয়াত দিব নালাগে ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱৰ্তে ইয়াত আমাৰ চাওক বহাগ মাহত যেতিয়া আমাৰ ইয়াত পূজা হয় মেলা হয় তেতিয়া যে ধুমুহা বতাহ আহে মানুহবিলাকৰ থকা ইয়াত ছেড নাই ৱেটিং ছেড নাই গতিকে মোৰ বোধেৰে নিশ্চয় বহু দূৰৰ পৰা হয় গোটেই মই কৈ আছোঁ আপোনালোকক এইটো হ'ল এটা পূজাথলীও প্লাছ এইটো এটা হ'ল পিকনিক স্পটো হয় পৰ্যটনথলী আৰু ইয়াৰ ওচৰতে আৰু এটা আমাৰ মন্দিৰ হ'ব সৎসংগ বিহাৰ এইটো সন্মুখতে হ'ব গতিকে আমাৰ কথাটো হ'ল যে লক্ষীপুৰ পৌৰসভাই লক্ষীপুৰৰ সমগ্ৰ ৰাইজে য'ত বাধা দিছে সিহঁতৰ কিয় ইমান ইণ্টাৰেষ্টেড যে ইয়াত ডাম্পিং গ্ৰাউণ্ডটো বনাব লাগে তাৰমানে কি 100 মিটাৰ খুব 150 মিটাৰ হ'ব এইটো ডাম্পিং গ্ৰাউণ্ড মন্দিৰৰ মাটি 84 বিঘা আছিল নেকি টোটেল এইটো প্ৰথম অৱস্থাত আছিল 80 বিঘা 4 কঠা আৰু ডাক নম্বৰ হ'ল 42, 44, 46 এইটো মানে জমিদাৰী আমলৰ পৰা চলি আছে ইয়াত মই আগতে কৈছোঁ গতিকে বৰ্তমানটো এতিয়া ইয়াত কমি গৈছে গোটেই এইবিলাক দি চব ইয়াৰ মানে এইখিনিয়ে মাটি আছে এতিয়া বহুত ডাম্পিং গ্ৰাউণ্ডত কিমান লৈছে সৎসংগ বিহাৰ আমাৰ আহিব ইয়াত মন্দিৰ এটা অনুকূল ধৰ্মৰ এইটো আহিব ইয়াত সৎসংগ বিহাৰৰ মন্দিৰ থাকিব ইয়াত আমাৰ ঐতিহ্যমণ্ডিত ভাইবনী বুঢ়া বুঢ়ী মন্দিৰ যিটো নেকি আমাৰ বাপ দাদাৰ দিনৰ পৰা আমি শুনি আছিলোঁ যে এইটো পৰ্যটনথলী হয়তো পিকনিক স্পট হয় ইয়াত মানুহ কেনেকৈ আহিব ডাম্পিং গ্ৰাউণ্ডত কি ভাল বস্তু পেলায় নেকি ডাম্পিং গ্ৰাউণ্ডতো ভাল বস্তু নপেলায় তাতে লেতেৰা গেলা পচাই পেলাব আৰু এটা সময়ততো ইয়াত মানুহ থাকিব নোৱাৰিব ইয়াৰ মানুহ গতিকে আৰু প্লাছ এই পবিত্ৰ স্থানটো আমাৰ যিটো পূজাথলীত আৰাধনা কৰে য'ত নেকি ধূপ ধূনাৰ গন্ধ হ'ব লাগে তাতে যদি গেলা পচাৰ গন্ধ ওলায় সেইটোকে পবিত্ৰ স্থান হৈ থাকিব নেকি গতিকে মই এটা কথা কওঁ যে লক্ষীপুৰ পৌৰসভাই ইমান কিয় ইণ্টাৰেষ্টেড ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱৰ্তে কি বেলেগ এটা কিবা স্কিম ল'ব নোৱাৰিলেহেঁতেন নেকি সিহঁতে অলপতে যিবিলাক এভিকশ্যন হৈছে কুৰ্চা পাকৰি সেইবিলাকতো ফৰেষ্ট লেণ্ড বহুত আছে তাতে কৰক ডাম্পিং গ্ৰাউণ্ড ইফালে মানুহ সিফালে মন্দিৰ এই মাজত কিয় কৰি দিয়ে ডাম্পিং গ্ৰাউণ্ডটো গতিকে মই এটা আহ্বান যে যদি এই ডাম্পিং আৰু মই শুনামতে ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে কিবা এটা ৰিচাইক্লিং মেচিনৰ বোলে মানে কিবা টেণ্ডাৰ হোৱা বুলি মই শুনিছোঁ যদি সেইটো যদি কৰিছে আৰু যদি তাৰ ইয়াত ইনষ্টল কৰিব আমি কেতিয়াও ইনষ্টল কৰিব নিদিম মেচিনটো ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত